নমস্কাৰ। জয় জয়তে আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ কেইজনমান বাপে কীৰ্তন ঘোষাৰ চুলুক ভাগৰ অৰ্থভাগ ক'বৰ বাবে অনুৰোধ জনায়। বাপ কেইজনৰ শ্ৰীচৰণত সেৱা জনাই কীৰ্তন ঘোষাৰ চুলুক ভাগৰ অৰ্থ ক'বৰ বাবে আগবাঢ়িছোঁ। তাৰ আগতে গুৰুজনাৰ সন্দৰ্ভত দুআষাৰ ক'বৰ বাবে আগবাঢ়িছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱত শাস্ত্ৰৰ মূল জ্ঞানং বিজ্ঞানং পদং ৰহস্যকে গুৰুদেৱ নাম আৰু ভকতলৈ ৰূপান্তৰিত কৰি একশৰণ ভাগৱতী নাম ধৰ্মৰ চাৰিসুঁতি মাৰি প্ৰভু ভগৱন্ত কৃষ্ণৰ লীলা প্ৰচাৰৰ যোগেদি ভক্তিৰ মাধ্যমেৰে সমাজলৈ একতা আনিছিল। সেইকাৰণে গুৰুজনাৰ ৰচনাৱলীও এই চাৰিসুঁতিৰ মাজতে আবদ্ধ ৰাখিছিল। জ্ঞানদীপ গুৰুৱে বিজ্ঞানৰূপ দেৱ বা কৃষ্ণৰ অংগৰূপ নাম কীৰ্তনৰ দ্বাৰা সৃষ্টি হোৱা ভকতেই একশৰণ নাম ধৰ্মৰ ৰহস্য। সেইকাৰণে গুৰুদেৱ নাম আৰু ভকতৰ মধুৰ সম্পৰ্কটোৱেই একশৰণ নাম ধৰ্মৰ সুদূৰ ভেটি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গুৰুদেৱ নাম আৰু কীৰ্তনৰ এই মধুৰ সম্পৰ্কটো নাম কীৰ্তনৰ যোগেদি বৰ্তাই ৰাখিবলৈ অহো পুৰুষাৰ্থ চেষ্টা কৰিছিল। এক ভগৱানৰ নাম কীৰ্তনৰ দ্বাৰা অনৈক্যই পীড়িত সমাজখনলৈ ঐক্যৰ জোৱাৰ প্ৰবাহিত কৰাত গুৰুজনাৰ প্ৰচেষ্টা সফল হৈছিল। নামঘৰৰূপী ঐক্যস্থানত একেলগে একেস্বৰে এক ভক্তিৰ ভাৱত ধনী দুখীয়া উচ্চ নীচ জাত কুল আদি ভেদাভেদ পাহৰি বিভিন্ন ধৰ্মীয় ভাৱধাৰাত থকা বস্তুবাদী বাসনাক নিৰ্মূল কৰি কেৱল ভক্তিৰ ধাৰণাৰে সমাজত ঐক্য স্থাপনৰ প্ৰচেষ্টা গুৰুজনৰ একশৰণ নাম ধৰ্মৰ বৈশিষ্ট্য। সেই উদ্দেশ্য ফলৱতী কৰাৰ মানসেৰে গুৰুজনে নাম কীৰ্তনৰ বাবে উপযোগী কৰি ভাগৱত সহস্ৰ নাম আৰু পুৰাণসমূহৰ ভক্তিমূলক কাহিনীসমূহক কাব্য ৰূপ দি কীৰ্তন ঘোষা পুথিভাগ ৰচনা কৰিলে। প্ৰতিটো কীৰ্তনতেই ভক্তিৰ উপদেশৰ এটি ঘোষা দি সুললিত পদ্যৰ কাহিনীৰে ঘোষাফাঁকিৰ তাৎপৰ্য বৰ্ণনা কৰি লিখা কীৰ্তন ঘোষা পুথি গুৰুজনৰ সৃষ্টিৰাজি পৌৰাণিক অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠতম কীৰ্তিস্তম্ভ। যদি আমি ঘোষা শব্দৰ অৰ্থ বিশ্লেষণ কৰোঁ তেতিয়াহ'লে ঘোষ যোগ চৰেয় যোগ ঘোষা অৰ্থাৎ বাৰে বাৰে ডাঙৰকৈ উচ্চাৰণ কৰা। কীৰ্তনৰ ঘোষাফাঁকিও ভকতসকলে বাৰে বাৰে দোহাৰি থাকে। নাম লগোৱাই ঘোষাভাগ লগাই দি কাহিনী ভাগৰ একোট পদ সুৰ লগাই গায় আৰু ভকতসকলে ঘোষাফাঁকি পুনঃ পুনঃ উচ্চাৰণ কৰে। ধৰ্মগ্ৰন্থ হিচাপেও অসমীয়া সমাজত কীৰ্তন ঘোষা পুথিয়ে এক বিশেষ স্থান অধিকাৰ কৰি আছে। গুৰুজনে কীৰ্তন ঘোষা পুথিভাগ ৰচনা কৰোঁতে আৰম্ভণিতে শ্ৰীকৃষ্ণাই নম বুলি চুলুক ভাগ আৰম্ভণি কৰিছে। চুলুক ভাগৰ অৰ্থভাগ ক'ব বিচাৰিছোঁ। চুলুক ভাগ হ'ল শ্ৰীকৃষ্ণাই বাসুদেৱাই দৈৱকী নন্দনাচ নন্দ গোপ কুমাৰাই গোবিন্দাই নমো নম শ্ৰীকৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনাচ
নন্দ গোপ কুমাৰাই গোবিন্দাই নমো নম। অৰ্থাৎ দব্বকীৰ নন্দন বাসুদেৱ শ্ৰীকৃষ্ণলৈ নন্দৰ গোপকুমাৰ গোবৰ্ধনধাৰী গোবিন্দলৈ পুনঃ পুনঃ নমস্কাৰ জনালোঁ। আকৌ কৈছোঁ, দব্বকীৰ নন্দন বাসুদেৱ কৃষ্ণলৈ নন্দৰ গোপকুমাৰ গোবৰ্ধনধাৰী গোবিন্দলৈ পুনঃ পুনঃ নমস্কাৰ জনালোঁ। নম পংকজ নাভায় নম পংকজ মালিনে নম পংকজ নেত্ৰে নমস্তে পংগ জাংঘায়। নম পংকজ নাভায় নম পংকজ মালিনে নম পংকজ নেত্ৰাই নমস্তে পংক জাংঘায়। অৰ্থাৎ পদুম ফুলৰ দৰে নাভি, পদুম ফুলৰ মালা পৰিহিত পদ্মসম নেত্ৰ আৰু পদুম ফুলৰ দৰে চৰণ যুগলত প্ৰণিপাত কৰোঁ। আকৌ কৈছোঁ, পদুম ফুলৰ দৰে নাভি, পদুম ফুলৰ মালা পৰিহিত পদ্মসম নেত্ৰ আৰু পদুম ফুলৰ দৰে চৰণ যুগলত প্ৰণিপাত কৰোঁ। বসুদেৱং সুতং কৃষ্ণং কংস চানুন মদনম দৈৱকী হৃদয়ানন্দং কৃষ্ণ বন্দে জগৎ গুৰুম। বগীয়া জগদ জগৎ গুৰুম। বসুদেৱং সুতং কৃষ্ণং কংস চানুন মদনম দৈৱকী হৃদয়ানন্দং কৃষ্ণ বন্দে জগৎ গুৰুম। অৰ্থাৎ কংস চানুৰক বিমোদনকাৰী বসুদেৱৰ পুত্ৰ কৃষ্ণক দৈৱকী দেৱীৰ হৃদয়ত আনন্দদায়িনী জগতৰ গুৰুৰূপী কৃষ্ণক নমস্কাৰ কৰোঁ। আকৌ কৈছোঁ, কংস চানুৰক বিমোদনকাৰী বসুদেৱৰ পুত্ৰ কৃষ্ণক দৈৱকী দেৱীৰ হৃদয়ত আনন্দদায়িনী জগতৰ গুৰুৰূপী কৃষ্ণক নমস্কাৰ কৰোঁ। মুকং কুৰুতি বাচালং পংগুং লংঘয়িতে গিৰিম যৎকৃপা তমহং বন্দে পৰমানন্দ মাধৱ। মুকং কুৰুতি বাচালং পংগু লংঘয়িতে গিৰিম যৎকৃপা তমহং বন্দে পৰমানন্দ মাধৱ। অৰ্থাৎ যাৰ কৃপাত বোবাজনেও কথা ক'ব পাৰে, পংগুজনেও পৰ্বত বগাব পাৰে, সেই পৰমানন্দ মাধৱক বন্দনা কৰোঁ। আকৌ কৈছোঁ, যাৰ কৃপাত বোবাজনেও কথা ক'ব পাৰে, পংগুজনেও পৰ্বত বগাব পাৰে, সেই পৰমানন্দ মাধৱক বন্দনা কৰোঁ। আজি ইমানতেই সামৰণি মাৰিছোঁ। ওম বিষ্ণু ওম বিষ্ণু ওম বিষ্ণু।